কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব বনাঞ্চল অগৰাতলি চাবলৈ দৰ্শনাৰ্থীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা বোকাখাটৰ লতাবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উপলব্ধ জীপ ছাফাৰীৰ সুবিধা। কাজিৰঙাৰ পূব প্ৰান্তৰ জীপ চালকসকলে মুকলি কৰিছে জীপ ছাফাৰীৰ নতুন কাৰ্যালয়। পুৱা ৫ বজাৰ পৰা বিয়লি ৩ বজালৈকে পৰ্যটকৰ বাবে থাকিব এই জীপ ছাফাৰীৰ সুবিধা। আজি আমাৰ কাৰণে এটা খুব আনন্দৰ দিন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনাঞ্চল অগৰাতলি পূব অসম বনাঞ্চল অগৰাতলিৰ আজি আমাৰ যি অগৰাতলি টুৰিজিম আৰু ৱাইল্ড ছাফাৰী এছ'চিয়েশ্যন আছিলে, জীপ ছাফাৰী এছ'চিয়েশ্যনৰ এটা অস্থায়ী কাৰ্যালয় আমি ৰাষ্ট্ৰীয় পথৰ কাষতে খুলিছোঁ। অগৰাতলিটো হৈছে জৈৱ বৈচিত্ৰ্যৰ কাজিৰঙাৰ এটা হৃদপিণ্ড। ইয়াত আপোনালোকে সকলোখিনিয়ে পাব। চহলা বিল আছে, মহাবাহু ব্ৰহ্মপুত্ৰ আছে, ইয়াত উডলেণ্ড আছে, গ্ৰাছলেণ্ড আছে আৰু পৰিভ্ৰমী চৰাই এক ৰম্যভূমি হৈছে অগৰাতলি বনাঞ্চল। আৰু এই বনাঞ্চললৈ দেশী বিদেশী যথেষ্ট পৰ্যটকৰ ভিৰ হয়, কিন্তু আমাৰ অগৰাতলিটো ৰাস্তাৰ পৰা অলপ ভিতৰলৈ হোৱাৰ কাৰণে ইয়াত ৰাষ্ট্ৰীয় পথৰ কাষত আমাৰ কোনো চিহ্ন নাছিলে। আমি সেইকাৰণে ৰাষ্ট্ৰীয় পথৰ কাষতে এতিয়া অস্থায়ী কাৰ্যালয় লতাবাৰীত আজি খুলিছোঁ আৰু সকলোকে আমি স্বাগতম জনাইছোঁ। আগন্তুক পৰ্যটন বৰ্ষতো যাতে আপোনালোকৰ আশীৰ্বাদেৰে আমি পৰিপূৰ্ণ কৰি তুলিব পাৰোঁ আৰু আগতকৈ যাতে পৰ্যটকৰ এবাৰ আমাৰ ভিৰ যথেষ্ট বেছি।